প্ৰভু যীশুখ্ৰীষ্টৰ নামত আপোনালোক সকলোকে চালম। আহক গীতমালাৰ পৰা আজি যিটো প্ৰাৰ্থনাৰ বিষয়ে শিকিবলৈ গৈ আছোঁ তাক আমি গীতমালা ৪২ত চাম। আমি প্ৰধানকৈ ইয়াত তিনি প্ৰকাৰৰ প্ৰাৰ্থনা দেখিছোঁ। প্ৰথমটো, তৃতীয়টো পদ। তোমাৰ ঈশ্বৰ ক'ত, সিহঁতে মোক ওৰে দিনটো এই কথা কওঁতে, দিনে ৰাতিয়ে মোৰ চকুলোৱেই আহাৰ হ'ল। চকুলোৱেই আহাৰ হ'ল। প্ৰিয়সকল, প্ৰধানকৈ এই গীতটোত আমি দেখিছোঁ যে ৰাতিৰ সময়ত ক্ৰন্দন কৰা আৰু দ্বিতীয়তে ৰাতিৰ সময়ত প্ৰশংসা কৰা আৰু তৃতীয়তে ৰাতিৰ সময়ত প্ৰাৰ্থনা কৰা। এই ৪২ নম্বৰ গীতটোৰ লিখকজনৰ বিষয়ে ওপৰত লিখা আছে। প্ৰধান বাদ্যকৰৰ নিমিত্তে মস্কিল নামে কোৰহৰ সন্তানবিলাকৰ ৰচিত গীত। এই গীতটোৰ লিখক হৈছে কোৰহৰ সন্তানবিলাক। কি লিখিছে? ৰাতিৰ সময়ত ক্ৰন্দন কৰোঁ, ৰাতিৰ সময়ত প্ৰশংসা কৰোঁ, ৰাতিৰ সময়ত প্ৰাৰ্থনা কৰোঁ। ৮ নম্বৰ পদ। তথাপি জিহুৱাই দিনত নিজৰ দয়াৰ আদেশ কৰিব আৰু ৰাতি তেওঁৰ গীত মোৰ সংগী হ'ব। মোৰ জীৱনদাতা ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা হ'ব। ঈশ্বৰলৈ মোৰ প্ৰাৰ্থনা হ'ব। কি লিখা আছে? ৰাতিৰ সময়ত গীতসমূহ গাম আৰু ৰাতিৰ সময়ত প্ৰাৰ্থনা কৰিম, ৰাতিৰ সময়ত ক্ৰন্দন কৰিম। ক্ৰন্দন কৰা মানে চকুলো বুওৱা, কন্দা। এই তিনিটা কথা গীত ৰচকে যি প্ৰাৰ্থনা কৰিছে সেয়া তিনি ধৰণৰ। তাৰ প্ৰথমটো হৈছে ৰাতিৰ সময়ত ক্ৰন্দন কৰিম, ৰাতিৰ সময়ত প্ৰশংসা কৰিম, ৰাতিৰ সময়ত প্ৰাৰ্থনা কৰিম। প্ৰিয়সকল, প্ৰথম হৈছে ৰাতিৰ সময়ত ক্ৰন্দন কৰিম, মানে ৰাতিৰ সময়ত মই কান্দি আছোঁ। আজি আমাৰ মাজত কোনোবা আছে নেকি? সকলো শুই যোৱাৰ পাছত, চকুলো টুকা লোক, সন্তানবিলাক শোৱাৰ পাছত কান্দি থকা লোক, স্বামী শুই যোৱাৰ পাছত চকুলো বোৱাই কন্দা লোক, আপোনাৰ সৈতে হোষ্টেলত থকা ৰুমমেটজন শোৱাৰ পাছত অকলশৰে বা যেতিয়া কোনো নাথাকে সেই সময়ত, ৰাতিৰ সময়ত ক্ৰন্দন কৰা লোক, কন্দা লোক, চকুলো বুওৱা লোক, ক্ৰন্দন কৰি প্ৰাৰ্থনা কৰা লোক হয়তো আমাৰ মাজত আজি আছে। এইদৰে ৰাতিৰ সময়ত নাইবা গোটেই ৰাতি চকু পানী বোৱাই আছে, ক্ৰন্দন কৰি আছে। চকুলো বোৱাই হওক বা ক্ৰন্দন কৰি থকাই হওক, তাৰ আঁৰত কিবা নহয় কিবা কাৰণ নিশ্চয় থাকিব। আজি যদি আপুনি ৰাতিৰ সময়ত সকলো শুই যোৱাৰ পাছত চকুলো বুওৱা, ক্ৰন্দন কৰা, প্ৰাৰ্থনা কৰা ব্যক্তি হয় যদি তাৰ আঁৰত থকা কাৰণটো কি বা আপোনাৰ দুখ কি বাৰু? ইয়াত গীত ৰচকে ৰাতিৰ সময়ত ক্ৰন্দন কৰি আছে। তাৰ কাৰণ আছে। কাৰণ কি বাৰু? আমি এই গীতটোতেই জানিব পাৰোঁ। মই পঢ়ি দিছোঁ। মানুহে ওৰে দিনটো মোক কৈ থাকে, তোমাৰ ঈশ্বৰ ক'ত? ক'ত আছে তোমাৰ ঈশ্বৰ? এই প্ৰশ্নই গীত ৰচকক বহুত কন্দুৱালে। জীৱনত যি বিশ্বাস আছে তাৰ বিষয়ে আৰু ঈশ্বৰে আমাৰ জীৱনত অতীতত যি যি কৰিলে আৰু এতিয়া কৰি আছে সেই আচৰিত কাৰ্যবোৰৰ বিষয়ে আমি নিজৰ লগৰ লোকসকলক আমাৰ জীৱনৰ বিশ্বাসৰ বিষয়ে নাইবা আমাৰ আত্মিক অভিজ্ঞতাবোৰৰ বিষয়ে নাইবা ঈশ্বৰৰ আচৰিত কাৰ্যবোৰৰ বিষয়ে যেতিয়া আমি কওঁ, শুনা লোকসকলে শুনি কয়, হয় নেকি? সঁচাইনে? প্ৰাৰ্থনা কৰিলে উত্তৰ পোৱা যায় নেকি? প্ৰাৰ্থনা কৰিলে আচৰিত কাৰ্য হ'ব নেকি? প্ৰাৰ্থনা কৰিলে মোৰ জীৱনৰ শুধৰণি হ'ব? প্ৰাৰ্থনা কৰিলে মোৰ পৰিয়ালটো গঢ়ি উঠিব? মোৰ জীৱনৰ পাপৰ অভ্যাসবোৰ মোৰ পৰা দূৰ হৈ যাব নেকি বাৰু? এই বুলি আমাক বিভিন্ন ক্ষেত্ৰত উভতি প্ৰশ্ন কৰিব পাৰে। প্ৰাৰ্থনাৰ উত্তৰ পোৱা যায়। বাইবেলত এই বুলি লিখা আছে, সংকটৰ কালত তুমি মোৰ আগত প্ৰাৰ্থনা কৰা, মই তোমাক উত্তৰ দিম। আমি যিজন ঈশ্বৰক আৰাধনা কৰোঁ তেওঁ উত্তৰ দিওঁতা ঈশ্বৰ। আমি যিজনক আৰাধনা কৰোঁ সেই ঈশ্বৰজনে আমাৰ প্ৰাৰ্থনা শুনে।
ইমানেই নহয়, উত্তৰো দিয়ে। তেওঁৰ চকুৰে তেওঁ দেখে, তেওঁৰ কাণ আছে, শুনে আৰু তেওঁৰ মুখ আছে, কথা কয় আৰু তেওঁৰ মন আছে, তেওঁ আমাক বুজি পায়। নিশ্চয় উত্তৰ দিয়ে। হয়তো সেই উত্তৰ কেনেদৰে দিব, কেতিয়া দিব, সেয়া আমাৰ প্ৰাৰ্থনাৰ ওপৰত, আমাৰ বিশ্বাসৰ ওপৰত আৰু আমাৰ প্ৰয়োজনৰ ওপৰত ভিত্তি কৰে। আপোনাৰ মনত আছেনে ঈশ্বৰে আমাক 3 ধৰণেৰে উত্তৰ দিয়ে? প্ৰথম হৈছে নো। তুমি যি বিচাৰিছা সেয়া তোমাৰ প্ৰয়োজন নহয়, সেইকাৰণে তোমালৈ উত্তৰ নো। তুমি বিচৰাটো তোমাৰ প্ৰয়োজন, সেইকাৰণে য়েছ। তুমি বিচাৰিছা কিন্তু তাক মই তোমাক এতিয়া নিদিওঁ, কিছু সময়ৰ পাছত দিম। ৱেইট কৰা। যেতিয়া আমি প্ৰাৰ্থনা কৰোঁ, প্ৰায়ে যেতিয়া আমি ঈশ্বৰৰ ইচ্ছাৰ বিৰুদ্ধে কিবা খোজোঁ, তেতিয়া ঈশ্বৰে কয় নো। এইটো তোমাৰ প্ৰয়োজন নহয়, এইটো তোমালৈ বিপদজনক, তোমাৰ মংগলজনক নহয়, এইটো মই তোমাৰ বাবে বনোৱা নাই। ঈশ্বৰে নিশ্চয় নো বুলি ক'ব, নাইবা য়েছ বুলি ক'ব, বা ৱেইট বুলি ক'ব। কিছু সময় ৰ'ব লাগিব। আপুনি যি বিচাৰিছে তাক পাবৰ বাবে আপুনি কিছু সময়লৈকে ৰ'ব লাগিব। ঈশ্বৰে প্ৰাৰ্থনাৰ উত্তৰ দিয়েনে? নিশ্চয় দিয়ে। কিন্তু সেই উত্তৰ 3 ধৰণেৰে দিয়ে। এই 3 ধৰণৰ উত্তৰৰ ভিতৰত কিবা নহয় কিবা এটা উত্তৰ দিয়ে। ঈশ্বৰৰ বিষয়ে যেতিয়া আপুনি সাক্ষ্য দিয়ে, আপোনাৰ জীৱনত ঈশ্বৰে কৰা আচৰিত কাৰ্যবোৰৰ বিষয়ে যেতিয়া আপুনি আনক কয়, তেতিয়া আপুনি বৰ আনন্দিত হয়। শুনা লোকসকলো আচৰিত হ'ব পাৰে বা প্ৰশ্ন কৰিব পাৰে। কিন্তু গীত ৰচকৰ সমস্যাটো হৈছে, মোৰ ঈশ্বৰজন মহান, সেই কথা মই জানো। মোৰ জীৱনত বহুতো মহান কাৰ্য আৰু আচৰিত কাৰ্য মই দেখিছোঁ। কিন্তু এতিয়া নাজানো কিয় মোৰ অৱস্থা খুবেই খেলিমেলি হৈ পৰিছে। ফলবিহীন বৃক্ষৰ দৰে হৈ পৰিছে, নিৰ্জন ঠাইৰ দৰে হৈ পৰিছে। নাজানো কিয় মোক এনেকুৱা লাগিছে যেন ঈশ্বৰ মোৰ পৰা দূৰ হৈ গৈছে। মই যিয়েই নকৰোঁ কিয়, নাজানো কিয় সফল হ'ব পৰা নাই। মোৰ সমস্যা দিনে দিনে বাঢ়ি গৈ আছে। মই নিজৰ কষ্টত প্ৰতিদিনে ডুবি ডুবি গৈ আছোঁ। প্ৰাৰ্থনা কৰি আছোঁ কিন্তু উত্তৰ পাব পৰা নাই। এটা সময়ত যিসকলে মোৰ সাক্ষ্য শুনিছিল তেওঁলোকে মোক প্ৰশ্ন কৰিছে, তোমাৰ ঈশ্বৰ এতিয়া ক'ত আছে? তুমি নিজৰ ঈশ্বৰৰ বিষয়ে কৈছিলা নহয়? সেই ঈশ্বৰজন ক'ত আছে? তেওঁ আচৰিত কাৰ্য কৰে বুলি তুমি কৈছিলা নহয়? সেই ঈশ্বৰ এতিয়া ক'ত? আজি তোমাৰ নিজৰেই সন্তান নাই। বিবাহৰ পূৰ্বে তুমি বহুতো সাক্ষ্য দিছিলা। আমাৰ পৰিয়ালত বিবাহৰ পাছত 15 বছৰলৈকে সন্তান হোৱা নাছিল। প্ৰাৰ্থনা কৰাৰ ফলত তেওঁলোকৰ সন্তান হ'ল। প্ৰাৰ্থনা কৰাৰ পাছত মোৰ দাদাৰ সন্তান হ'ল। প্ৰাৰ্থনা কৰাৰ পাছত মোৰ ভনীক ঈশ্বৰে সন্তান দিলে। এই বুলি সাক্ষ্য দিছিলা নহয়? তেন্তে এতিয়া তোমাৰ বিবাহ হৈ 3 বছৰ হ'ল। তেন্তে তোমাক কিয় সেই ঈশ্বৰে সন্তান দিয়া নাই? ক'ত আছে তোমাৰ ঈশ্বৰ? চাকৰিৰ কাৰণে চেষ্টা কৰি আছা নহয়? ইণ্টাৰভিউ দিবলৈ ইফালে সিফালে দৌৰি আছা নহয়? ক'ত আছে তোমাৰ ঈশ্বৰ? তোমাৰ ঈশ্বৰে সুস্থ কৰিব, ভাল স্বাস্থ্য দিব। বহুতো সাক্ষ্য দিছিলা নহয়? কিন্তু আজি তোমাৰ যে স্বাস্থ্য ভাল নহয়। ক'ত আছে তোমাৰ ঈশ্বৰ? কিয় তোমাক সুস্থতা দিয়া নাই? তোমাৰ ঈশ্বৰে আশীৰ্বাদ দিব বুলি কৈছিলা, সহায় দিব বুলি কৈছিলা। আজি তুমি আৰ্থিকভাৱে ব্যাকুল হৈ আছা, ধাৰ ঋণত পৰিছা, ব্যাকুলতাত আছা। ক'ত আছে তোমাৰ ঈশ্বৰ? এই বুলি তেওঁৰ চাৰিওফালে থকা লোকসকলে যেতিয়া প্ৰশ্ন কৰি আছিল, তেতিয়া তেওঁ কি কৰি আছিল জানেনে? ক্ৰন্দন কৰি আছিল, চকুলো টুকি আছিল। সকলো শুই যোৱাৰ পাছত, গোটেই জগতখন যেতিয়া টোপনিত আছিল, গীত ৰচকে কি কৰি আছিল? ৰাতিৰ প্ৰহৰত ক্ৰন্দন কৰি আছিল। আজি আমাৰ মাজত কোনোবা আছে নেকি ৰাতিৰ প্ৰহৰত ক্ৰন্দন কৰা লোক? ৰাতিৰ প্ৰহৰত প্ৰাৰ্থনা কৰা লোক? সকলো শুই যোৱাৰ পাছত ৰাতি ঈশ্বৰৰ উপস্থিতিলৈ আহি চকুলো টুকা লোক? কোনোবা আছে নেকি? অনুগ্ৰহ কৰি মন কৰিব, বাইবেলত ৰাতিৰ প্ৰহৰত প্ৰাৰ্থনা কৰা লোক আছে। প্ৰিয়সকল, মই বাইবেল পঢ়ি থকাৰ সময়ত এই কথাটোৱে
মোক এটা নতুন দৃষ্টিভংগী প্ৰদান কৰিলে। আহক চাওঁ। লুক 6 অধ্যায়ৰ 12 পদ। সেই সময়ত তেওঁ প্ৰাৰ্থনা কৰিবলৈ পৰ্বতৰ ওপৰলৈ গৈ ওৰে ৰাতি কি লিখা আছে? ঈশ্বৰৰ আগত প্ৰাৰ্থনা কৰি থাকিল। যীশুখ্ৰীষ্টে গোটেই ৰাতি প্ৰাৰ্থনাত কটালে। প্ৰাৰ্থনা কৰি কটালে। প্ৰভুৱে কেনেকৈ প্ৰাৰ্থনা কৰিলে? ওৰে ৰাতি প্ৰাৰ্থনা কৰোঁতে তেওঁ কেনেদৰে প্ৰাৰ্থনা কৰিছিল? সেয়াও বাইবেলত আছে। চাওঁ আহক। ইব্ৰী পত্ৰৰ 5 অধ্যায় 7 নম্বৰ পদ। আহক আমি এই পদটো পঢ়োঁ। তেওঁ নিজ শৰীৰত প্ৰবাস কৰা কালত মৃত্যুৰ পৰা ৰক্ষা কৰিবলৈ সমৰ্থ হোৱাজনৰ আগত অতিশয় ক্ৰন্দন আৰু চকুলোৰে নিবেদন আৰু সাধ্য সাধনা উৎসৰ্গ কৰি ভক্তিভাৱৰ কাৰণে উত্তৰ পালে। প্ৰভু যীশুখ্ৰীষ্টে চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিছিল। যীশুখ্ৰীষ্টে ক্ৰন্দন কৰি প্ৰাৰ্থনা কৰিছিল। নিজৰ শিষ্যসকলৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। বিনষ্ট হ'বলগীয়া জগতৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। আপোনাৰ মোৰ কাৰণে প্ৰাৰ্থনা কৰিছিল। ক্ৰন্দনেৰে সৈতে প্ৰাৰ্থনা কৰি চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিলে নিশ্চিত ৰূপে আপোনাৰ প্ৰাৰ্থনাৰ উত্তৰ লৈ অহা কোনো প্ৰাৰ্থনা আছে বুলি যদি কয়, সেয়া হৈছে চকুলোৰ প্ৰাৰ্থনা। চকুলোৰে কৰা প্ৰাৰ্থনাত শক্তি আছে। আপুনি সাৱধানতাৰে চালে দেখিব যে বাইবেলত কৰা প্ৰাৰ্থনাসমূহত চকুলোৰে কৰা প্ৰাৰ্থনাৰ উত্তৰ প্ৰতিবাৰেই পোৱা গৈছে। সকলোতে ঈশ্বৰে উত্তৰ দিছে। যিয়েই চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিলে ঈশ্বৰে উত্তৰ দিলে। সেই সময়তেই নাপাহৰিব। আপুনি চকুলোৰে সৈতে যি প্ৰাৰ্থনা কৰে সেই প্ৰাৰ্থনা বাক্য অনুসৰি হ'ব লাগে। বাক্যৰ বিপৰীতে গৈ চকুলো টুকিলে কোনো লাভ নহ'ব। উদাহৰণস্বৰূপে চৌলক ঈশ্বৰে ৰজা হিচাপে মনোনীত কৰিলে, কিন্তু চৌলে ঈশ্বৰক নিন্দা কৰিলে, ঈশ্বৰৰ বিৰুদ্ধাচৰণ কৰিলে। এইদৰে বিৰুদ্ধাচৰণ কৰাত চমুৱেলে কান্দিলে, চকুলো টুকিলে। চাওঁ আহক। 1 চামুৱেল পুস্তকৰ 15 অধ্যায়ৰ 11 পদটো পঢ়িছোঁ। মই যে চৌলক ৰজা কৰিলোঁ তাৰ নিমিত্তে মই বেজাৰ পাইছোঁ, কিয়নো তেওঁ মোৰ পৰা বিমুখ হ'ল, মোৰ আজ্ঞাবোৰ পালন নকৰিলে। তাতে চমুৱেলৰ ক্ৰোধ হ'ল আৰু ওৰে ৰাতি জিহুৱাৰ আগত কাটৰোক্তি কৰি থাকিল। প্ৰিয়সকল, চমুৱেলে ওৰে ৰাতি কান্দি থাকিল। ঈশ্বৰে চৌলক ৰজা হিচাপে মনোনীত কৰিছিল, কিন্তু চৌল অবাধ্য হ'ল। আজি আমাৰ মাজত কোনোবা আছে নেকি ঈশ্বৰৰ আজ্ঞা পালন নকৰা লোক? ঈশ্বৰে আপোনাক যি দায়িত্ব দিছে তাক অৱহেলা কৰা লোক? ঈশ্বৰে আপোনাক যি অধিকাৰ দিছে তাক অৱহেলা কৰা লোক? ঈশ্বৰে আপোনাক যি অনুগ্ৰহ দিছে তাক দূৰ কৰা লোক আমাৰ মাজত কোনোবা আছে নেকি? সেয়া মংগলজনক নহয়। ঈশ্বৰে যি অধিকাৰ চৌলক দিছিল তাক তেওঁ নিজৰ হাতেৰেই দূৰ কৰি পঠিয়ালে। সেইকাৰণে চমুৱেলে ঈশ্বৰৰ সন্মুখত গোটেই ৰাতি প্ৰাৰ্থনা কৰিলে। চমুৱেলে প্ৰাৰ্থনা কৰিলে। সেই প্ৰাৰ্থনা শুনি ঈশ্বৰে তেওঁক উত্তৰ দিলে। চমুৱেলে উত্তৰ পোৱাৰ পাছত গৈ চৌলক যি ক'বলগীয়া আছিল তাক চমুৱেলে কৈ দিলে। ঈশ্বৰে তোমাক ৰজা পাতি বেজাৰ কৰি আছে। নিজৰ মনৰ পচন্দৰ এজন ব্যক্তিক ৰজা পাতিবলৈ মনোনীত কৰিলে। প্ৰিয়সকল, এই কথাটো ঈশ্বৰে 16 নম্বৰ পদত প্ৰকাশ কৰা আমি দেখিছোঁ। যীশুখ্ৰীষ্টে ওৰে ৰাতি প্ৰাৰ্থনা কৰিলে, ক্ৰন্দন কৰিলে। চমুৱেলে চৌলৰ কাৰণে যিজন ভ্ৰান্ত হৈছিল তেওঁৰ কাৰণে গোটেই ৰাতি প্ৰাৰ্থনা কৰিলে, নিবেদন কৰিলে। আৰু ইমানেই নহয়, দাউদেও ওৰে ৰাতি প্ৰাৰ্থনা কৰিছিল, চকুলো টুকিছিল, ক্ৰন্দন কৰিছিল। আহক চাওঁ গীতমালা 30ৰ 5 পদ। ক্ৰন্দন ৰাতি থাকিব পাৰে, কিন্তু ক্ৰন্দন ৰাতি থাকিব পাৰে। এই কথাৰ অৰ্থ কি বাৰু? গোটেই ৰাতি মই কান্দি থাকিলেও ৰাতিপুৱা হোৱাৰ লগে লগে ঈশ্বৰে কি কৰিব? আনন্দ প্ৰদান কৰিব।
মই গোটেই ৰাতি কান্দিলোঁ। প্ৰিয়সকল, বাইবেলত যিসকলে গোটেই ৰাতি কান্দিলে আৰু ৰাতি ক্ৰন্দন কৰিলে তেওঁলোকৰ বিষয়ে মই কৈ আছোঁ। যীশুখ্ৰীষ্টে গোটেই ৰাতি প্ৰাৰ্থনা কৰিলে। চামুৱেলে গোটেই ৰাতি প্ৰাৰ্থনা কৰিলে। দাউদেও গোটেই ৰাতি প্ৰাৰ্থনা কৰিলে। ৰাতিৰ প্ৰতিটো প্ৰহৰৰ আৰম্ভণিতে উঠি ক্ৰন্দন কৰা বিলাপ নামৰ পুস্তকত ঈশ্বৰে কোৱা আমি দেখিবলৈ পাইছোঁ। প্ৰিয়সকল, কোৰহৰ সন্তানবিলাকে লিখা এই গীতত গোটেই ৰাতি প্ৰাৰ্থনা কৰাৰ কাৰণ কি জানেনে? মানুহে প্ৰশ্ন কৰি আছে, তোমাৰ ঈশ্বৰ ক'ত আছে? আচৰিত কাৰ্য আৰু অদ্ভুত কাৰ্য কৰা তোমাৰ ঈশ্বৰ ক'ত? গীত ৰচকে কৈছে মানুহে প্ৰশ্ন কৰি আছে আৰু তাৰ উত্তৰ মোৰ হাতত নাই। মোৰ হাতত নাই। সেইকাৰণে চকুলোৰে সৈতে মই ক্ৰন্দন কৰি আছোঁ। আজি আমাৰ মাজত কোনোবা আছে নেকি? মোৰ চাৰিওফালৰ লোকে মোক প্ৰশ্ন কৰি আছে। মোৰ বিশ্বাসক লৈ প্ৰশ্ন কৰিছে। ঈশ্বৰৰ প্ৰতি থকা মোৰ আস্থাক প্ৰশ্ন কৰি আছে। মোৰ ভক্তিক লৈ প্ৰশ্ন কৰিছে। মোৰ ঈশ্বৰৰ ওপৰত প্ৰশ্ন কৰিছে। সেইকাৰণে মই চকুলোৰে সৈতে প্ৰাৰ্থনা কৰি আছোঁ। মন দি শুনিব, ৰাতি আমি চকুলো টুকি যদি প্ৰাৰ্থনা কৰোঁ, ঈশ্বৰে নিশ্চয় উত্তৰ দিব। মই ক'লো নহয়, চামুৱেলেও গোটেই ৰাতি প্ৰাৰ্থনা কৰিলে। কিন্তু চৌলে ঈশ্বৰৰ বিৰুদ্ধে কাৰ্য কৰিলে, তেওঁ ঈশ্বৰৰ অবাধ্য হ'ল। প্ৰিয়সকল, চৌলে যদি চামুৱেলৰ প্ৰাৰ্থনাটো বুজি পোৱা হ'লে তেওঁ নিজৰ জীৱন শুধৰাই ল'লেহেঁতেন। চামুৱেলে মোৰ কাৰণে চকুলো বোৱাই প্ৰাৰ্থনা কৰি আছে। যিজন চামুৱেলে মোক অভিষেক কৰিলে, মোৰ নিমিত্তে ঈশ্বৰৰ আগত নিবেদন কৰিছে, মোৰ জীৱন মই শুধৰাব লাগে, ঈশ্বৰৰ ইচ্ছা অনুসৰি মই চলিব লাগে বুলি ভাবি তেওঁ নিজৰ জীৱন শুধৰাই লোৱা হ'লে কিমান যে ভাল আছিল। প্ৰিয় ভাই ভনীসকল, শুনক, আপুনি ভালদৰে থাকিব লাগে, আত্মিকতাত চলিব লাগে। তাৰ কাৰণে চকুলোৰে প্ৰাৰ্থনা কৰা আপোনাৰ পিতৃ মাতৃ আছেনে? আছে যদি তেওঁলোকৰ প্ৰাৰ্থনাই আপোনাৰ কঠোৰ মনটোক সলাব লাগে। ইমানেই, যেতিয়া তেওঁলোকে চকুলোৰে সৈতে প্ৰাৰ্থনা কৰে, আপুনি তেওঁলোকক ঠাট্টা কৰিব নালাগে। প্ৰায়েই পত্নীসকলে চকুলোৰে প্ৰাৰ্থনা কৰিলে বহুতো স্বামীয়ে হাঁহি উৰাই দিয়ে। আৰু যেতিয়া কিছুমান স্বামীয়ে চকুলোৰে সৈতে প্ৰাৰ্থনা কৰে, পত্নীসকলে হাঁহি উৰাই দিয়ে। পেৰেণ্টছসকলে চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিলে কিছুমান সন্তানে হাঁহি উৰাই দিয়ে। যদি আপোনাৰ পিতৃ মাতৃয়ে চকুলোৰে সৈতে আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, আপুনি তেওঁলোকক নাহাঁহিব আৰু নিজকো নাহাঁহিব। তেওঁলোকৰ চকুলোৰ কাৰণ কি বুজক। তেওঁলোকে কিয় ইমান চকুলোৰে সৈতে প্ৰাৰ্থনা কৰি আছে তাক জানক। আপোনাৰ পত্নীয়ে কিয় আপোনাৰ কাৰণে ইমান চকুলোৰে সৈতে প্ৰাৰ্থনা কৰি আছে তাক বুজক। আপুনি মদ্যপান কৰাৰ কাৰণে, নিচাৰ কাৰণে, নাইবা দায়িত্ব নুবুজি আপুনি ঘূৰি ফুৰাৰ কাৰণেও হ'ব পাৰে। আপোনাৰ পত্নীয়ে যদি আপোনাৰ কাৰণে প্ৰাৰ্থনা কৰি আছে, তেন্তে আপুনি নিজৰ জীৱন সলাই লওক। ইমানেই, তেওঁক দুখ দিবলৈ চেষ্টা নকৰিব, তেওঁক মাৰিবলৈকো চেষ্টা নকৰিব। প্ৰিয়সকল, সেইদিনা চামুৱেলে বৰ বেদনাৰে সৈতে গোটেই ৰাতি প্ৰাৰ্থনা কৰিলে। চৌলৰ কিবা পৰিৱৰ্তন হ'লনে? নহ'ল। কিয় সলনি নহ'ল জানেনে? চৌলে ঈশ্বৰৰ বিৰুদ্ধে চলিবলৈ অভ্যাস কৰি ল'লে। অৱশেষত ঈশ্বৰকেই ত্যাগ কৰিবলগীয়া অৱস্থালৈ গৈ পালে। কিয়নো তেওঁৰ চকু গৰ্বেৰে পৰিপূৰ্ণ হৈছিল। প্ৰিয়সকল, দাউদেও গোটেই ৰাতি প্ৰাৰ্থনা কৰিছিল আৰু আমি দেখিছোঁ পৌল আৰু চিলেও গোটেই ৰাতি প্ৰাৰ্থনা কৰিছিল। তেওঁলোকে কেৱল প্ৰাৰ্থনাহে কৰা নাছিল, গোটেই ৰাতি ক্ৰন্দনো কৰিছিল। তেওঁলোকে নিজৰ আঘাতবোৰৰ বিষয়ে গোটেই ৰাতি ঈশ্বৰৰ আগত ক্ৰন্দন কৰি থাকিল। আৰু লগতে গোটেই ৰাতি তেওঁলোকে ঈশ্বৰৰ স্তুতিও কৰিলে। তিনিটা কথা আমি দেখিছোঁ। ৰাতিৰ সময়ত মই ক্ৰন্দন কৰোঁ, ৰাতিৰ সময়ত মই প্ৰশংসা কৰোঁ, ৰাতিৰ সময়ত মই প্ৰাৰ্থনা কৰি থাকোঁ। ক্ৰন্দন কৰা মানে সহ্য কৰিব পৰাতকৈও অধিক দুখ, সহিব নোৱাৰা বিধৰ কষ্ট, বুকিব নোৱাৰা বিধৰ বোজা, সহ্য কৰিব নোৱাৰা বিধৰ অপমান, নাইবা কোনো বেমাৰ আপোনাৰ জীৱনত যদি আছে, সাধাৰণতে আপোনাৰ জীৱনত আপুনি নজনাকৈয়ে আপোনাৰ ভিতৰৰ পৰা দুখ প্ৰকাশ হৈ থাকিব।
চকুলোৰে কৰা প্ৰাৰ্থনা যে শক্তিশালী প্ৰাৰ্থনা সেই কথা নাপাহৰিব। সন্তান নোহোৱাৰ কাৰণে যি হান্না দুখত আছিল, তাই ঈশ্বৰৰ ওচৰলৈ আহি চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিলে। মৰিয়মে নিজৰ ভায়েক লাজাৰ মৰাৰ কাৰণে দুখী মনেৰে প্ৰভুৰ চৰণত পৰি চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিলে। হাগাৰে নিজৰ পুত্ৰৰ কাৰণে বোৱা চকুলোবোৰক দেখি ঈশ্বৰে কি কৰিলে? তেওঁৰ তৃষ্ণা দূৰ কৰিবলৈ পানী দিলে। মই আৰু আপুনি চকুলো বোৱাটো ঈশ্বৰে দেখি পোৱা নাই এই বুলি নাভাবিব। আমাৰ মাজৰ বহুতেই বহুতো চেষ্টা কৰে, কিন্তু চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিবলৈ তেওঁলোকে নাজানে। আজি আমাৰ মাজত কোনোবা আছে নেকি? ডাঙৰ ডাঙৰকৈ প্ৰাৰ্থনা কৰে, চিঞৰি চিঞৰি প্ৰাৰ্থনা কৰে, নাইবা মনে মনে প্ৰাৰ্থনা কৰে বা ফুচফুচাই প্ৰাৰ্থনা কৰে, মনৰ ভিতৰতে প্ৰাৰ্থনা কৰে, ঠিক আছে। উপবাসে থাকি প্ৰাৰ্থনা কৰে। মোৰ প্ৰশ্ন, চকুলোৰে সৈতে প্ৰাৰ্থনা কৰিবলৈ আপুনি শিকিলেনে? চকুলো বোৱাই প্ৰাৰ্থনা কৰাৰ অভিজ্ঞতা আপোনাত আছেনে? প্ৰিয়সকল, ক্ৰন্দন কৰাৰ সময়ত ক্ৰন্দন কৰিব, স্তুতি কৰাৰ সময়ত আমি স্তুতি কৰোঁ, প্ৰাৰ্থনা কৰাৰ সময়ত আমি প্ৰাৰ্থনা কৰোঁ। ফলস্বৰূপে ঈশ্বৰে দিয়া অদ্ভুত শান্তি আমি লাভ কৰিম আৰু অনেকৰ বাবে আদৰ্শ হৈ জীৱন যাপন কৰাৰ অনুগ্ৰহ ঈশ্বৰে যাতে দিব পাৰে। আহক আমি একেলগে প্ৰাৰ্থনা কৰোঁ। মহান পবিত্ৰ প্ৰেমময় পিতৃ ঈশ্বৰ, বিভিন্ন বিষয়ত আমাৰ জীৱনৰ কষ্টবোৰ দেখি, ৰোগ আৰু দুখবোৰক দেখি, দুখ কষ্টবোৰক দেখি শয়তান আৰু শয়তানৰ লোকসকলে কয়, ক'ত আছে তোমাৰ ঈশ্বৰ? উপবাসে থাকি তুমি প্ৰাৰ্থনা কৰা নহয়? চকুলোৰে সৈতে প্ৰাৰ্থনা কৰা নহয়? সদায় ঈশ্বৰৰ উপস্থিতিলৈ যাব লাগে বুলি কোৱা নহয়? বিশ্বাসযোগ্যতাৰে দান আৰু দশমাংশ দিয়া নহয়? শুভবাৰ্তাৰ কাৰণে সহায় কৰা নহয়? ক'ত আছে এতিয়া তোমাৰ ঈশ্বৰ? প্ৰায়েই শয়তানে আৰু শয়তানৰ লোকসকলে যেতিয়া এই প্ৰশ্ন কৰে, তেওঁলোকক কি উত্তৰ দিব সেই কথা নাজানি, তেওঁলোকক উত্তৰ দিব নোৱাৰাৰ কাৰণে আমি বহুবাৰ ক্ৰন্দন কৰিলোঁ পিতৃ। কিন্তু এটা কথা সত্য, যিসকলে আপোনাক প্ৰেম কৰে তেওঁলোকৰ বাবে সকলোৱে একেলগে মংগলৰ অৰ্থে কাৰ্য কৰে, অৰ্থাৎ তেওঁলোকৰ বাবে যিয়ে তেওঁৰ ইচ্ছা অনুসৰি আমন্ত্ৰিত লোক। সেয়া সত্য। বাট ভালদৰে দেখি নোপোৱা পথেৰে প্ৰতিকূল পৰিস্থিতিবোৰৰ মাজেৰে যদি আমি যাব লগা হয়, আপোনালৈ লক্ষ্য কৰি, আপোনাকেই আধাৰ কৰি লৈ আমাৰ জীৱনত ঈশ্বৰে এনেকুৱা পৰিস্থিতিক যদি অনুমতি দিছে, তেন্তে নিশ্চয়ে ইয়াৰ আঁৰত ঈশ্বৰৰ কোনো মহান আঁচনি আছে। এই ভৰসাৰে আগবাঢ়িম। মই নিজৰ ঈশ্বৰক সন্দেহ নকৰোঁ, মই নিজৰ ঈশ্বৰক প্ৰশ্ন নকৰোঁ, আৰু নিৰাশো নহওঁ আৰু হতাশো নহওঁ, অবিশ্বাসক স্থান নিদিওঁ। বিশ্বাস কৰিম, মোৰ ঈশ্বৰৰ ওপৰত বিশ্বাস কৰিম। তেওঁ উত্তৰ নিদিয়ালৈকে মই ভৰসা কৰিম। উত্তৰ দিয়াৰ পাছত তেওঁৰ স্তুতি কৰিম। প্ৰাৰ্থনাৰ জীৱনটো আগবঢ়াই নিম। এয়া মোৰ সিদ্ধান্ত। এইদৰে প্ৰভু যিমানেই নিজৰ জীৱন আপোনাক সোধাই দি যি অৱস্থাত আছে সেই অৱস্থাতেই নিজৰ জীৱনৰ প্ৰতিটো বোজা পিতৃ নিজৰ দায়িত্বক যিয়ে আপোনাৰ হাতত সোধাই দিছে তেওঁলোকক গ্ৰহণ কৰক, তেওঁলোকক আশীৰ্বাদ কৰক। যীশুখ্ৰীষ্টৰ নামত মাগিছোঁ পিতৃ, আমেন। আমাৰ ঠিকনা কালবাৰী, পোষ্টবক্স নম্বৰ 30, কুকটপল্লী, হায়দৰাবাদ 72।